নমস্কাৰ পুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ লৈ ষ্টুডিঅত মই স্বৰ্ণালী সমাজক পুনৰ লজ্জানত কৰিলে এক নৃশংস ঘটনাই শ্ৰীভূমিত সংঘটিত হল এক জঘন্য কাণ্ড ৮ বছৰীয়া নাবালিকাৰ মৃত্যুত স্তম্ভিত অসম এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো সবিশেষ খবৰ সমাজক পুনৰ লজ্জানত কৰিলে এক নৃশংস ঘটনাই শ্ৰীভূমিত সংঘটিত হল এক জঘন্য কাণ্ড ৮ বছৰীয়া নাবালিকাৰ মৃত্যুত স্তম্ভিত অসম শ্ৰীভূমিত শিশুৰ ওপৰত পাশবিক অত্যাচাৰৰ অভিযোগ নাবালিকাৰ মৃত্যুক লৈ উত্তপ্ত শ্ৰীভূমি জঘন্য ঘটনাত ক্ষোভিত স্থানীয় ৰাইজ শিশুৰ সুৰক্ষাক লৈ পুনৰ উত্থাপিত হৈছে প্ৰশ্ন শ্ৰীভূমিত নৃশংস ঘটনাই জুকাৰি তুলিলে ৰাজ্য নাবালিকাৰ মৃত্যুত ন্যায় বিচাৰৰ দাবী এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো সবিশেষ খবৰ আকৌ এবাৰ নাৰী আৰু শিশুৰ সুৰক্ষাক লৈ উত্থাপিত হৈছে ডাঙৰ প্ৰশ্ন অসমৰ শ্ৰীভূমি জিলাত সংঘটিত এক নৃশংস ঘটনাই সমগ্ৰ ৰাজ্যৰ বিবেকক জুকাৰি তুলিছে ৯ জুলাইত শ্ৰীভূমি জিলাৰ মদন মোহন অঞ্চলত মাত্ৰ ৮ বছৰীয়া এগৰাকী নাবালিকা ৰহস্যজনকভাৱে নিখোজ হোৱাৰ পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় অভিযোগ অনুসৰি শিশুগৰাকীক অপহৰণ কৰাৰ পিছত যৌন নিৰ্যাতন চলাই ডিঙি চেপি হত্যা কৰা হয় ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ক্ষুব্ধ স্থানীয় ৰাইজে জাকিৰ আলম তালুকদাৰ নামৰ ১৯ বছৰীয়া এজন যুৱকক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে আৰক্ষীয়ে অভিযুক্তক আটক কৰি গোচৰ ৰুজু কৰাৰ লগতে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে এই জঘন্য ঘটনা কেন্দ্ৰ কৰি আৰক্ষীৰ কথিত নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে স্থানীয় লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দোষীৰ দ্ৰুত বিচাৰ আৰু কঠোৰতম শাস্তিৰ দাবীত অঞ্চলটো উত্তপ্ত হৈ পৰিছে এগৰাকী নিষ্পাপ শিশুৰ এই কৰুণ পৰিণতিয়ে পুনৰ এবাৰ সমাজক সতৰ্ক কৰি তুলিছে এতিয়া সকলোৰে এটাই আশা তদন্ত যাতে নিৰপেক্ষভাৱে সম্পন্ন হয় আৰু দোষীয়ে আইনৰ কঠোৰতম শাস্তি লাভ কৰে পুনৰ জনাইছো এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ সমাজক পুনৰ লজ্জানত কৰিলে এক নৃশংস ঘটনাই শ্ৰীভূমিত সংঘটিত হল এক জঘন্য কাণ্ড শ্ৰীভূমিত শিশুৰ ওপৰত পাশবিক অত্যাচাৰ ৮ বছৰীয়া নাবালিকাৰ মৃত্যুত স্তম্ভিত অসম ৯ জুলাইত শ্ৰীভূমি জিলাৰ মদন মোহন অঞ্চলত মাত্ৰ ৮ বছৰীয়া এগৰাকী নাবালিকা ৰহস্যজনকভাৱে নিখোজ হোৱাৰ পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় অভিযোগ অনুসৰি শিশুগৰাকীক অপহৰণ কৰাৰ পিছত যৌন নিৰ্যাতন চলাই ডিঙি চেপি হত্যা কৰা হয় ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ক্ষুব্ধ স্থানীয় ৰাইজে জাকিৰ আলম তালুকদাৰ নামৰ ১৯ বছৰীয়া এজন যুৱকক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে আৰক্ষীয়ে অভিযুক্তক আটক কৰি গোচৰ ৰুজু কৰাৰ লগতে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে এই জঘন্য ঘটনাক কেন্দ্ৰ কৰি আৰক্ষীৰ কথিত নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে স্থানীয় লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দোষীৰ দ্ৰুত বিচাৰ আৰু কঠোৰতম শাস্তিৰ দাবীত অঞ্চলটো উত্তপ্ত হৈ পৰিছে পুনৰ এবাৰ সংঘটিত হৈছে নাবালিকাৰ সৈতে এনে এক জঘন্য কাণ্ড শ্ৰীভূমিত সংঘটিত এক জঘন্য কাণ্ডই কঁপাই তুলিছে সমগ্ৰ ৰাজ্য শিশুৰ সুৰক্ষাক লৈ পুনৰ উত্থাপিত হৈছে প্ৰশ্ন ৯ জুলাইত শ্ৰীভূমি জিলাৰ মদন মোহন অঞ্চলত মাত্ৰ ৮ বছৰীয়া এগৰাকী নাবালিকা ৰহস্যজনকভাৱে নিখোজ হোৱাৰ পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয় অভিযোগ অনুসৰি শিশুগৰাকীক অপহৰণ কৰাৰ পিছত যৌন নিৰ্যাতন চলাই ডিঙি চেপি হত্যা কৰা হয় ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ক্ষুব্ধ স্থানীয় ৰাইজে জাকিৰ আলম তালুকদাৰ নামৰ ১৯ বছৰীয়া এজন যুৱকক আটক কৰি আৰক্ষীৰ হাতত গতাই দিয়ে আৰক্ষীয়ে অভিযুক্তক আটক কৰি গোচৰ ৰুজু কৰাৰ লগতে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে এনেদৰে আৰু কিমান শিশু মহিলা বৃদ্ধা হ'ব লাগিব যৌন নিৰ্যাতনৰ বলি কেতিয়া সতৰ্ক হ'ব আৰক্ষী বিষয়া কেতিয়া সতৰ্ক হ'ব প্ৰশাসন কেতিয়া সতৰ্ক হ'ব সমাজ কেতিয়া নাৰীয়ে নিৰাপদভাৱে চলিব পাৰিব এই সমাজত এগৰাকী নিষ্পাপ শিশুৰ এই কৰুণ পৰিণতিয়ে
পুনৰ এবাৰ সমাজক সতৰ্ক কৰি তুলিছে। এতিয়া সকলোৰে এটাই আশা, তদন্ত যাতে নিৰপেক্ষভাৱে সম্পন্ন হয় আৰু দোষীয়ে আইনৰ কঠোৰতম শাস্তি লাভ কৰে। নাবালিকাৰ মৃত্যুত ন্যায় বিচাৰৰ দাবী, শিশুৰ সুৰক্ষাক লৈ পুনৰ উত্থাপিত হৈছে প্ৰশ্ন। শ্ৰীভূমিত নৃশংস ঘটনাই জোকাৰি তুলিলে সমগ্ৰ ৰাজ্য। শ্ৰীভূমিত শিশুৰ ওপৰত পাশবিক অত্যাচাৰৰ অভিযোগ, 8 বছৰীয়া নাবালিকাৰ মৃত্যুত স্তম্ভিত অসম। জঘন্য ঘটনাত ক্ষোভিত স্থানীয় ৰাইজ। এই মুহূৰ্তত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো আৰক্ষী বিষয়াৰ মন্তব্য। মানে এটা দুৰ্ভাগ্যজনক ঘটনা। নিষ্পাপ শিশু 8 বছৰীয়া ছোৱালী, তেওঁক আমি যি প্ৰাৰম্ভিক অনুসন্ধানত পাইছোঁ মাৰ্ডাৰ কৰা হৈছে, ৰেপ কৰি মাৰ্ডাৰ কৰা হৈছে বুলি আমি প্ৰাৰম্ভিক অনুসন্ধানত পাইছোঁ। বাকী অনুসন্ধান কৰিব লাগিব, যদি গোটেইখিনি কথা ক'ব নোৱাৰি যদি চাই আছে। আৰু যিজন আছামী আছিলে যিজন, তেওঁক কৰায়ত্ব কৰা হৈছে আৰু বাকী আমাৰ অনুসন্ধান চলি আছে। আৰু দুখীয়া যাতে আমি শাস্তি পায় তাৰ বাবে আমি যিখিনি কৰণীয় আছে গোটেই যি প্ৰক্ৰিয়া ফ'ল' কৰি কৰা হৈছে আৰু আগতো যি অনুসন্ধান কৰিব লগা আছে সেইখিনি ভালকৈ কৰিম। এই বিষয়ে আপোনালোকে তথ্য কি লাভ কৰিছে? আচলতে কি হৈছিল সেইগৰাকী কণমানিৰ সৈতে? কি হৈছিল মানে যিটো ঘটনা হৈছে গমেই পাইছে আপোনালোকে। এতিয়া তেওঁক মাতি নিছিলে, মাতি নি পেলাই জংঘলৰ এটা হেৰি তাতে তেওঁক মাৰি পেলালে, গৈ পেলাই কাপোৰেৰে দি পেলাই আৰু তাৰ লগতে ৰেপ কৰাৰো মানে পাইছে, সন্দেহ কৰা হৈছে বস্তুখিনি। সেইখিনি আমি যিখিনি পাইছোঁ আমি এতিয়া চাই আছোঁ বাকীখিনি কথাত। আৰু আমি এইটো কাৰণে আমি যত্নবান আছোঁ যাতে দোষীক আমি এটা দৃষ্টান্তমূলক শাস্তি দিব পাৰোঁ। দুৰ্ভাগ্যজনক ঘটনাৰ এটা দৃষ্টান্তমূলক আগলৈ যাতে এনেকুৱা ঘটনা হ'ব নোৱাৰাকৈ দৃষ্টান্তমূলকভাৱে আমি শাস্তি দিব পাৰোঁ তাৰ ব্যৱস্থা কৰিম। ইয়াতে আৰক্ষীৰ বিৰুদ্ধেও ৰাইজে যথেষ্ট ক্ষোভ বুজাইছে, যিহেতু এইখন মদন মোহন পেট্ৰল পোষ্ট। ইয়াতে আৰক্ষীক খবৰ দিয়াৰ পিছতো আৰক্ষী যোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছে। আমি এই বিষয়ে অনুসন্ধান যদি যি অভিযোগ দিছে আমি গুৰুত্ব সহকাৰে লৈছোঁ। কিন্তু যি আমাৰ IC কালিগঞ্জ আছিলে, তেওঁ সময়মতে উপস্থিত হৈ পেলাই যি আমাৰ আছামী আছে তেওঁ কৰায়ত্ব কৰিলে আৰু বাকী যিখিনি কৰিব লগা আছে কৰিছে। আমাৰ বাকী আমাৰ শ্ৰীভূমিত যি আমাৰ হেডকোৱাৰ্টাৰৰ পৰা যি পাৰ্টি সময়মতে আহি পাই কৰিছে। গতিকে আমি আমাৰ ফালৰ পৰা যিখিনি কৰিব লগা আমি কৰিছোঁ। যদি মদন মোহন ইয়াৰ এজন আছিলে আমাৰ আৰক্ষীৰ কৰ্মচাৰী, তেওঁৰ বিৰুদ্ধে অভিযোগ পাইছোঁ। আমি সেই বিৰুদ্ধে অনুসন্ধান আমি লৈছোঁ, গুৰুত্ব সহকাৰে লৈছোঁ। ইয়াত আৰু এটা অভিযোগ আছে, স্থানীয় ৰাইজে অভিযোগ কৰিছে যে যিগৰাকী অভিযুক্ত সেইগৰাকীক যেতিয়া এই আৰক্ষী চকীত লৈ অনা হৈছিল, ইয়াৰ পিছত এৰি দিয়া হৈছিল। এৰিটো দিয়া হোৱা নাই, যিহেতু ৰাইজৰ মাজত ক্ষোভ আছিলে। ক্ষোভ হৈ পেলাই তেওঁক অলপ যিহেতু তেওঁক মাৰপিট কৰিব চেষ্টা কৰিছিলে, সেইখিনি সময়তে অলপ ইফাল সিফাল হ'ব পাৰে, কিন্তু এৰি দিয়া হোৱা নাই। আৰু বাকী এইখিনি আমি তেনেকুৱা ধৰণৰ চেঞ্চিটিভ মেটাৰত আৰক্ষীয়ে শ্ৰীভূমি পুলিচে, অসম পুলিচে কেতিয়াও এনেকুৱা ধৰণৰ তেনেকৈ এৰি দিয়া জাতীয় কাম নকৰে। এইটো আমাৰ বিশ্বাস। আৰু আমি দেখিব আপোনালোকে আমি যিখিনি কৰিছোঁ কাম সকলোকে আৰু ভালকৈ কৰিম, যাতে শাস্তি পায় তাৰ ব্যৱস্থা কৰিম। ঘটনাৰ লগত কোন কোন জড়িত আছিল? আৰু এজনেই বৰ্তমানকৈ পাইছোঁ। কি নাম আছিল তেওঁ? আলমউদ্দিন বৰ্তমান নামটো তেওঁৰ, আৰু বাকীখিনি আমি অনুসন্ধান চলাই আছোঁ। কি হৈছে মানে এটা দুৰ্ভাগ্যজনক ঘটনা। নিষ্পাপ শিশু 8 বছৰীয়া ছোৱালী, তেওঁক আমি যি প্ৰাৰম্ভিক অনুসন্ধানত পাইছোঁ মাৰ্ডাৰ কৰা হৈছে, ৰেপ কৰি মাৰ্ডাৰ কৰা হৈছে বুলি আমি প্ৰাৰম্ভিক অনুসন্ধানত পাইছোঁ। বাকী অনুসন্ধান কৰিব লাগিব, যদি গোটেইখিনি কথা ক'ব নোৱাৰি যদি চাই আছে। আৰু যিজন আছামী আছিলে যিজন, তেওঁক কৰায়ত্ব কৰা হৈছে আৰু বাকী আমাৰ অনুসন্ধান চলি আছে। আৰু দুখীয়া যাতে আমি শাস্তি পায় তাৰ বাবে আমি যিখিনি কৰণীয় আছে গোটেই যি প্ৰক্ৰিয়া ফ'ল' কৰি কৰা হৈছে আৰু আগতো যি অনুসন্ধান কৰিব লগা আছে সেইখিনি ভালকৈ কৰিম। এই বিষয়ে আপোনালোকে তথ্য কি লাভ কৰিছে? আচলতে কি হৈছিল সেইগৰাকী কণমানিৰ সৈতে? কি হৈছিল মানে যিটো ঘটনা হৈছে গমেই পাইছে আপোনালোকে। এতিয়া তেওঁক মাতি নিছিলে, মাতি নি পেলাই জংঘলৰ এটা হেৰি তাতে তেওঁক মাৰি পেলালে, গৈ পেলাই কাপোৰেৰে দি পেলাই আৰু তাৰ লগতে